নমস্কাৰ ইউটিউব ফেমিলি আজি বহুত দিনৰ মূৰত নতুন এটা শৰ্ট ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টোত আপোনালোকে দেখিব পাব কুমুদত ফিটিং হোৱা জেট স্প্ৰে আৰু এই স্প্ৰেটোৰ কি কাম মই আপোনালোকক ফিটিং কৰাৰ পিছত দেখাই আছোঁ এইটো নতুন জেট স্প্ৰে হয় বস্তুটো কেনে ধৰণৰ মই খুলি আপোনালোকক দেখুৱাই আছোঁ এনেকুৱা বস্তুটো দেখিব পাইছে দেখাত এনেকুৱা আৰু এই এটা ক্লেম আছে এই ক্লেম আৰু এই স্প্ৰেটোৱে এই কুমুদত ফিটিং হ'ব কুমুদটোৰ সিট কভাৰটো খুলি ল'ব লাগিব খুলি থোৱা আছে সিট কভাৰটো দেখিব পাইছে এতিয়া ফিটিং হ'ব জেট স্প্ৰে আৰু এই স্প্ৰেটোৰ কাম হ'ল আপোনালোকে ঠাণ্ডা দিনত পানী নলৰাকৈ টিকা ধুব পাৰিব এই টিকা ধোৱা কামত আপোনাৰ ব্যৱহাৰ হয় এই স্প্ৰেটো বহুতে ব্যৱহাৰ নকৰে আৰু এইটো ব্যৱহাৰ হয় ঠাণ্ডা সিজন য'ত বেছিকৈ থাকে তো সেইবোৰ এৰিয়াত এই স্প্ৰেটো ব্যৱহাৰ কৰা হয় যিহেতু আমাৰ অসমতো ঠাণ্ডা পৰিছে মই এখেতলোকৰ ঘৰত ফিটিং কৰি আছোঁ এই এক্সেসৰিজটো আপোনালোকে দেখিব পাইছে তো এনেকুৱা ধৰণৰ ফিটিং হৈ গ'ল আৰু ফিটিং হোৱাৰ পিছত ইয়াৰ ওপৰেৰে সিট কভাৰ লাগি যাব সিট কভাৰটো লগাই লক কৰি আপোনালোকক দেখুৱাই আছোঁ এবাৰ ফাইনেল টেষ্ট তো দেখিব পাইছে এনেধৰণৰ স্প্ৰে আপোনালোকেও কুমুদত লগাব পাৰে আৰু এনে ধৰণৰ প্লাম্বিং ৰিলেটেড ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।